হল সেই গোটেই কথাখিনি আপোনালোকক অৱগত কৰি দিছো, ভালকে শুনিব। ৰাজহুৱা সভাৰ সিদ্ধান্ত আজি ইংৰাজী 9/6/2025 তাৰিখে নখৰাই গাঁও 1 নং বালুপৰা গাঁৱৰ ৰাইজৰ উপস্থিতিত সেইটো কৈছো নখৰাই গাঁও 1 নং বালুপৰা গাঁৱৰ ৰাইজৰ উপস্থিতিত গাঁওখনৰ আৰু অঞ্চলৰ সামাজিক পৰিস্থিতি যাতে অৱনতি নঘটে, মানে বেয়ালে নাযায় দেই, সেয়েহে এই অঞ্চলত বৰ্তমান শ্ৰী সুৰজ দাসৰ পত্নী শ্ৰীমতী দীপাঞ্জলি দাস মিকনি আৰু শ্ৰী ৰিজু দাসৰ মাজত হোৱা প্ৰায় 20/5/2025 তাৰিখৰ পৰা আজিলৈকে পলুৱাই লৈ যোৱাৰ বাবে ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰা হয়। কথাটো বুজি পালে? এতিয়া আহিলে প্ৰস্তাৱখিনি। 1 নম্বৰ প্ৰস্তাৱ আহিলে, ৰাইজৰ সিদ্ধান্ত অনুসৰি গাঁৱৰ নামঘৰৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰা হৈছে। অন্য কোনো অঞ্চলৰ নামঘৰে তেখেতসকলক আদৰি ল'ব নোৱাৰিব। মানে আমাৰ যিমানখিনি সমাজৰ গাঁও আছে, এই কপি তেওঁলোকক প্ৰত্যেকৰ গাঁৱৰ নামঘৰ গাঁওবোৰলৈ পঠিয়াই দিয়া হ'ব। তেওঁলোকক আদৰি ল'ব নোৱাৰিব। 1 নম্বৰ প্ৰস্তাৱ। দ্বিতীয় প্ৰস্তাৱটো হ'ল, ৰাইজৰ সিদ্ধান্ত অনুসৰি নখৰাই গাঁও আৰু বালুপৰা অঞ্চলৰ পৰা শ্ৰীমতী দীপাঞ্জলি দাস আৰু শ্ৰী ৰিজু দাসক এই গাঁৱৰ পৰা বহিষ্কাৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। অন্য ঠাই তেখেতসকলক এই অঞ্চলত উপস্থিতি দেখা মাত্ৰকে গাঁৱৰ ৰাইজক অৱগত কৰিবলৈ জনোৱা হ'ল। তাৰপাছত এই গাঁৱত কোনো পৰিয়ালত এনেধৰণৰ ঘটনা হয় ঘটিত হয়, পুনৰ যদি এনেকুৱা ঘটনা গাঁৱৰ অন্য পৰিয়ালৰ মাজত হয়, তেন্তে তেখেতসকলৰ লগতে ৰাজহুৱা একেই সিদ্ধান্ত লোৱা হ'ব। আজিৰ পৰা গাঁৱত যদি এই ঘটনা এনেকুৱা ধৰণৰ যদি কাৰোবাৰ লগত জড়িত আছে, তেওঁলোকক আজি সতৰ্ক কৰি দিয়া হ'ব। পুৰুষ হওক মহিলা হওক, যদি গম পোৱা যায় তেওঁলোকৰ ওপৰত যিটো বিহিত ব্যৱস্থা আজি লোৱা হ'ল, সেই একেটা সিদ্ধান্তই তেওঁলোকৰ ওপৰতো লোৱা হ'ব। এতিয়া চবৰে হ'লনে? এতিয়া শুনক, এতিয়া আমি এই আলোচনা দিলো, ইয়াৰ এটা